নমস্কাৰ। আজি মই আপোনালোকক এনেকুৱা এগৰাকী গায়িকাৰ কথা ক'ম, যাৰ গানবোৰ আপোনালোকে খুব ভাল পায়। কিছুমান গান হয়তো আপোনালোকৰ খুবেই প্ৰিয়, কিন্তু আপোনালোকে হয়তো তেওঁৰ নামটো নাজানে মানে বেলেগ এগৰাকী গায় বুলি ভাবি থাকে চাগে। বহুতৰ সেই ভুলটো হয়, সেইকাৰণেহে মই কৈছোঁ। তেওঁ গোৱা গানৰ মই দুটামান কলি কৈ দিলে আপোনালোকে বুজি পাব গানকেইটা হয় আপোনালোকৰ খুব প্ৰিয় গান। আপোনালোকে ভাবি থাকে সেই গানকেইটা লতা মংগেশকাৰে গাইছে। আমিও ভাবিছিলোঁ, পিছত জনা হ'লোঁ। তাৰে এটা হৈছে আজকাল তেৰে মেৰে প্যাৰ কে চৰ্চে হৰ জবান পৰ, আজকাল তেৰে মেৰে প্যাৰ কে চৰ্চে হৰ জবান পৰ, সবকো মালুম হে और सबको खबर हो गई। তেনেকৈ तुमसे ओ हसीना कभी मोहब्बत न मैंने करनी थी, मगर मेरे दिल ने मुझे धोखा दे दिया। শুনিছে নিশ্চয় আপোনালোকে এইকেইটা গানটো আপোনালোকে লতা মংগেশকাৰে গায় বুলি চাগে ভাবি আছে। আমি কিন্তু বহুত দিনলৈকে ভাবি আছিলোঁ, পিছতহে জানিছোঁ। এইগৰাকী গায়িকাৰ জন্ম হৈছিল বাংলাদেশত 1937-38 মানত 28 জানুৱাৰীৰ দিনাখন তেওঁ জন্ম হৈছিল। তেওঁ সংগীতৰ শিক্ষা ল'বলৈ কাৰণে মুম্বাইলৈ আহিছিল, আৰু তেওঁ খুব কম দিনৰ ভিতৰতে ইমান সুন্দৰ গীত গাব লৈছিল যে তেওঁক তেতিয়া হেৰিয়ে কৈছিল, তালাত মেহমুদে কৈছিল যে তোমাৰ লগত কিন্তু মই এটা নহয় এটা ডুৱেট কিন্তু গামেই। আৰু তেওঁ গোৱাৰ প্ৰতিভা দেখি পেলাই ইমান সুন্দৰ কণ্ঠৰে ইমান সুন্দৰকৈ গাইছিল। তেতিয়া হেমন কুমাৰে কৈছিল, তুমি ইমান বেছি ওপৰত গাবলৈ নল'বা, তুমি বেছি ভাল গাইছা, ইমান ওপৰত নাগাবা। আৰু লতা মংগেশকাৰক যে তুমি একেবাৰে ফ'ল' নকৰিবা। কিন্তু তেওঁ যিহেতু প্ৰতিভা আছেই, যে কণ্ঠ কিন্তু তেওঁ ইমান একেই লতা মংগেশকাৰৰ লগত যে তেওঁ ৰেডিঅ'টো তেওঁৰ নামটো নকয়, লতা মংগেশকাৰ গীত বুলি কয়। তেতিয়া ৰেকৰ্ড প্লেয়াৰ আছিল নহয়, ৰেকৰ্ডবিলাকতো তেওঁৰ নাম লিখা নহয়। এতিয়া আৰু এটা কথা হ'ল, সেই সময়ত মহম্মদ ৰফি আৰু লতা মংগেশকাৰৰ মাজত কাজিয়া লাগিছিল। তেতিয়া তেওঁলোকে দুয়োজনে একেলগে গান নোগোৱাৰ সিদ্ধান্ত লৈছিল। গতিকে সংগীত পৰিচালকসকলে কি কৰিলে, তেওঁলোকে সেই সুবিধাটো ল'লে। ইফালে লতা মংগেশকাৰৰ ৰেটটো বেছি, পইচা বেছি দিব লাগে। গতিকে এইগৰাকী গায়িকাক লৈ তেওঁলোকে ৰফি চাহাবৰ লগত ডুৱেটবোৰ গোৱাব ল'লে। এটা গান তেনেকুৱা জনপ্ৰিয় আছে, না না কৰকে প্যাৰ তুমি সে কৰ বেঠি। তেনেকৈ আছে, अगर आँख तुमसे मिलाई ना होती, तुमने पुकारा और हम चले आए, जान हथेली पे ले आए। তাৰপিছত আছে, দিল এক মন্দিৰ হে। সেইধৰণে সাথী চিনেমাখনৰ গানটো, মেৰা প্যাৰ ভি তু হে, য়ে বাহাৰ ভি তু হে। এনেকুৱা ধৰণৰ ইমান সুন্দৰ সুন্দৰ হিট গানবোৰ তেওঁ গাই থৈ গৈছে, কিন্তু বেছি সংখ্যকে ভাবে যে সেই গানবোৰ লতা মংগেশকাৰে গাইছে। তেওঁ অসমীয়াতো এটা গান গাইছিল, সেইটো ক'লে চাগে আপোনালোকে অনুমান কৰিব পাৰিব যে গায়িকাগৰাকী কোন। জীৱন ঘড়ী প্ৰতিটো পল যেন গলি গলি গ'ল, গানটো আপোনালোকৰ নিশ্চয় চিনাকি। তেওঁ পাঞ্জাবী, মাৰাঠী, অসমীয়া, ভোজপুৰী বহুত গান গাইছে, কিন্তু তেওঁ চিনাকি হৈ থাকিল কি এগৰাকী ডুপ্লিকেট গায়িকা ৰূপে। আনকি শেষত দূৰদৰ্শনত যেতিয়া তেওঁ না না কৰকে প্যাৰ তুমি সে কৰ বেঠি গানটো লতা মংগেশকাৰ গাইছে বুলিহে প্ৰচাৰ হ'ল, তেতিয়া কিন্তু তেওঁ জীয়েকে জোৰদাৰ প্ৰতিবাদ কৰিলে। গতিকে এটা সময়ত কিন্তু এওঁ যেতিয়া খুব বেছি উঠি গ'ল, তেতিয়া লতা মংগেশকাৰে দেখিলে যে এওঁ দেখোন বেছি ওপৰলৈ উঠি গৈছে। গতিকে তেওঁ মহম্মদ ৰফিৰ লগত কাজিয়াখন মিটমাট কৰি পেলালে, আৰু তেওঁৰ লগত আকৌ গান গাবলৈ ল'লে। আৰু সংগীত পৰিচালকসকলক ক'লে যে আপোনালোকে যদি আকৌ এইগৰাকী গায়িকাক লয়, মই কিন্তু আপোনালোকৰ লগত আৰু গান নাগাওঁ। কাৰো সাহস নাছিল লতা মংগেশকাৰৰ লগত শত্ৰুতা স্থাপন কৰিবলৈ। গতিকে তেওঁলোকে সেইগৰাকী গায়িকাক গোৱাবলৈ বাদ দিলে। তেওঁ খুব মানসিকভাৱে ভাগি পৰিল। ইমান সুন্দৰ কণ্ঠ অধিকাৰী হৈ ইমান সুন্দৰ গান গায়ো তেওঁ ইমান ষড়যন্ত্ৰ বলি হ'ল। অকল তেওঁ বুলিয়ে নহয়, আপোনালোকে আৰু তেনেকুৱা গান নিশ্চয় জানে, তু ইছ তৰহ সে মেৰি জিন্দগী মে শামিল হে, কিমান ধুনীয়া গান। তেনেকৈ আছে, কভি তন্হাইয়ো মে হামাৰি য়াদ আয়েগি। এনেকুৱা ধৰণৰ গানবিলাকৰ গায়িকাবিলাক কিয় নাইকিয়া হৈ গ'লে, এটা দুটা হিট গান দিয়ে, সেইখিনি কথা আপোনালোকক ভৱিষ্যতলৈ ক'ম।
আজি এইগৰাকী কথাই ক'লোঁ। মই শেষত এটা কথা আপোনাক ক'ব খোজোঁ যে আমাৰ কাৰো স্থান কোনেও কাঢ়ি ল'ব নোৱাৰে। সেই ক্ষেত্ৰত আমি কাৰোবাক দমাই ৰাখিবলৈ চেষ্টা কৰাতকৈ আচলতে তেওঁৰ লগত প্ৰতিদ্বন্দ্বিতা কৰি তেওঁতকৈ ওপৰলৈ যাবলৈহে চেষ্টা কৰিব লাগে। এইগৰাকী গায়িকাই অৱশেষত উপায় নাপায়, যি ধৰণে তেওঁ ষড়যন্ত্ৰ বলি হ'ল, তেওঁ সিমানতে গান সামৰি গুচি গ'ল সংসাৰলৈ, নিজৰ সংসাৰ চলাবলৈ গান সামৰি দিলে। আৰু সেইগৰাকীয়ে হ'ল গায়িকা, ইমানবোৰ ধুনীয়া ধুনীয়া গান আমাক দিয়া গায়িকাগৰাকী হ'ল সুমন কল্যাণপুৰ। ধন্যবাদ। আজি ইমানলৈকে ক'লোঁ। আপোনালোকক আৰু এনেকুৱা কিছুমান কথা কেতিয়াবা মাজে মাজে জনাই যাম। মাজে মাজে মোৰ ব্যক্তিগত কথাবিলাকো জনাম, ক'ৰবালৈ গৈছোঁ দেখুৱাম, অন্য কথাবিলাকো ক'ম, কেতিয়াবা কেতিয়াবা সাংস্কৃতিক অনুষ্ঠান দেখুৱাম। আজিলৈকে ইমানলৈকে ক'লোঁ। ধন্যবাদ। গুড নাইট।